কোন এজন ব্যক্তি আৰু এই ব্যক্তিজনে মিয়া বৰঠাকুৰৰ নিৰ্বাচনী সভাত উপস্থিত হৈ মিয়া বৰঠাকুৰক লৈ মানে কি ক'লে এই ব্যক্তিজনে উপস্থিত ৰাইজে দেখি হতবাক হৈ গ'ল ক'ৰ পৰা টপকিলে এই ব্যক্তিজন গতিকে কোন হয় কিয় হয় কি ক'লে মিয়া বৰঠাকুৰৰ বিষয়ে মই বেছিকৈ বহলাই নাথাকো আপোনালোকে ভিডিঅ'টো চাওক আপোনালোকৰ বাবে লৈ আহিছো কিন্তু তাৰ লগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো তেতিয়া লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে খালি নাপাহৰিব চাই ভাল পাব ভিডিঅ'টো চাওক আপোনালোকে আপোনালোকক যে এই গাড়ীগাঁৱৰ মানুহক যে পীযুষ আৰু জয়ন্ত মল্ল বৰুৱাই কি বুলি কৈছিলে এই পাৰিষদীয় নিৰ্বাচনত যে আপোনালোকক কি বুলি কৈছিল মনত আছে নাই কি বুলি কৈছিল মিয়াৰ ভোট লৈ ইয়াৰ পৰা জাতীয় পৰিষদৰ কেণ্ডিডেটজন জিকিলে বুলি কৈছিলে নাই তাৰ উত্তৰ আপোনালোকে 7 তাৰিখে দিব লাগিব নাই দিবনে নিদিয়ে আপোনালোকে কওক 7 তাৰিখে আপোনালোকক পীযুষ হাজৰিকা কংগ্ৰেছৰ এই দালাল কেইটা আৰু জয়ন্ত মল্লাই কি বুলি কয় মুছলমান মানুহক কি বুলি কয় চুৰ ডাকাবাজ বুলি কয় নে নকয় আমি কৈছো জাতীয় পৰিষদে কৈছো বিৰোধীয়ে কয় কংগ্ৰেছে কৈছো মুছলমান মানুহ চুৰ ডাকাবাজ নহয় ইয়াত যে গাড়ীগাঁও বহি আছে বাঘ হাজৰিকাৰ নাতি ফুটিয়া বহি আছে তাৰ উত্তৰ কিন্তু 7 তাৰিখ আপোনালোকে দিব লাগিব মই উজনি অসমৰ পৰা আহিছো ইয়ালে মই লাচিত বৰফুকনৰ সন্তান হৈ নাতি ফুটি হৈ ইয়ালে আহিছো বাঘ হাজৰিকা লাচিত বৰফুকনে যেনেকৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল এইবাৰ গুজৰাটী বনিয়া গীতাৰ বিৰুদ্ধে অসমৰ ৰাইজে যুদ্ধ কৰিব লাগিব তাৰ সিদ্ধান্ত আপোনালোকে 7 তাৰিখ ল'ব লাগিব ল'বনে নাই ল'বনে নাই এই মোৰ বেয়া লাগে কেলে জানে কেতিয়াবা দুখ লাগে অকণমান মুছলমান মানুহবিলাকক যে গালি পাৰে এই মুছলমান গীতা যে যেতিয়া বিজেপি সংখ্যালঘুৰ শক্তি দায়িত্ব ল'বলৈ যায় মোৰ তেতিয়া হৃদয়খন কঁপি উঠে যেতিয়া আপোনালোকক মাসকলক বেয়া বেয়াকৈ গালি পাৰে সেইকেইটাকো মই কৈছো এতিয়া আমাৰ জনো গ'ল হয় নাই ইয়াৰ পৰা যে পাৰিষদ জিকাই পঠালো আমি যে গোটেই গাড়ীগাঁওখন খোজকাঢ়িলো গোটেই 1 নম্বৰ ৱাৰ্ডটো খোজকাঢ়িবলৈ জেগা নাই দেই বাকী নাই আমাৰ জনো গ'ল গৈ পিনি দেখিছো পূজা হৈ গ'ল এনেকে জাতীয় পৰিষদত থাকোঁতে পূজা হোৱা নাছিল এতিয়া পূজা হৈ গ'ল ভাই বিজেপিলে গ'লে পূজা হ'ব লাগে যেনেকে হিমন্ত বিশ্ব অমিত শাহৰ ওচৰত পূজা হয় নে নহয় সৰ্বানন্দ সোণোৱাল যেনেকে পূজা হৈ যায় সেইটো পূজা হোৱা বেমাৰ এটা আহি যায় বিজেপিলে গ'লে গম পাইছেনে সেইকাৰণে কৈছো গাড়ীগাঁৱৰ ৰাইজ ইমান বেয়া বেয়াকে কয় গাড়ীগাঁৱৰ ৰাইজক ক'লে হাতীগাঁৱৰ ৰাইজক ক'লে হয় নহয় ইমান বেয়াকে কোৱাৰ পাছত এতিয়া যদি যিকেইটা গৈছে এইখন ফটো এইখন এনেকে পূজা হৈ দিছে দেখিছে ইমান বেয়া লাগে শুনি ইমান বেয়া বেয়াকে কয় মই হিন্দু ল'ৰা দেই মোৰে গাত লাগে যিকেইটাই আজি তাৰিখত বিজেপিৰ পিছফালে ওলমি থাকে মুছলমান ল'ৰা মুছলমান মানুহ তেওঁলোকৰ লাজ লাগে নালাগে কিন্তু মোৰ সন্দেহ আছে তেওঁলোক হয় নে নহয় মুছলমান সেইটোলৈ সন্দেহ আছে এইবাৰ কিন্তু মই কৈছো অকল মুছলমান পাৰ্টিৰ পৰা 250 কোটি টকা চান্দা লৈছে আজি গৰু মাতা কৈ থাকে অন্ধভক্তকেইটাই হয় নহয় এইবাৰ গৰু কটা পাৰ্টি বা লৈ ল'লো নহয় চান্দা 250 কোটি ভাই ইমান বেয়া লগা কথা এটা একদম গৰু পূজা কৰা এনেকুৱা কৰা গৰু বেপাৰ বন্ধ কৰিলে গাঁওবিলাকত গৰু বেপাৰ নাই হে এতিয়া গৰু কটা পাৰ্টি বা পইচা লোৱা আৰম্ভ কৰিলে হিন্দু মানুহৰ মানে এবাৰ কোনো বিজেপিক ভোট নিদিয়ে আপোনালোকে চাই লওক এবাৰ চৰকাৰ বিজেপি নাহে দেই ভাৰতবৰ্ষত এইবাৰ বিৰোধী আমাৰ শক্তি চৰকাৰ হ'ব সেইকাৰণে কৈছো আপোনালোকে ভয় নাখাব মাজে মাজে ভয় খুৱাই থাকে আপোনালোকক হয় নহয় আপোনালোকে যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া কি কৰিব বুলডোজাৰ চলাই দিম বুলি কয় নহয় তেতিয়া কি কৰে একদম এই হাকুট এখন লগাই দিয়ে নে নাই আপোনালোকক ভয় খুৱাই থাকে আপোনালোকে এটা কথা ভাবিব আপোনালোকৰ কিন্তু বাঘ হাজৰিকাৰ নাতি পুতি দেই আৰু আপোনালোকে এটা কথা ক'ব ইণ্ডিয়া গেটলৈ যাওক কিমান মুছলমান মানুহৰ নাম লিখা আছে তাত এইকেইটা কৰি দিলে সেইকাৰণে আপোনালোকে উদ্ধাৰ হ'বৰ কাৰণে এইবাৰ আমি ভাৰতবৰ্ষই গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাৰতৰ মানুহে অসমৰ মানুহে আমি ভোট দিব লাগিব 7 তাৰিখে ক'ত দিব ভোট হাত দাঙি দিয়ক হাত দাঙি দিয়ক 7 তাৰিখে হাতৰ চিনত ভোট দি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব
7 তাৰিখে আপোনালোকে প্ৰতিবাদ কৰিব লাগিব কি বুলি জানে 414 টকা আছিল চিলিণ্ডাৰৰ দাম 2014 চনত এতিয়া কিমান হ'ল 12.5 হ'ল তাৰ বিৰোধিতা কৰি আপোনালোকে ভোট দিব লাগিব হিন্দু মুছলমানকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰি গোটেই ভাৰতবৰ্ষখনক এটা এনেকুৱা পৰ্যায়লৈ লৈ গৈছে য'ত নেকি সন্দেহৰ বাতাবৰণ আনিছে তাৰ বিৰুদ্ধে আপোনালোকে ভোট দিব লাগিব তাৰ কাৰণে বিজেপিক উৎখাত কৰাৰ সিদ্ধান্ত অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে লৈছে মই কৈছো যে এই 7 তাৰিখে মীৰা বাইদেউক হাতৰ চিনত ভোট দি জয়যুক্ত কৰিলে এনেকুৱা কণ্ঠ এটা তালৈ যাব বিজেপি হলেও নামানে কংগ্ৰেছ হলেও নামানে যিটো আমাৰ আজুৰি আনিব লগা শক্তি আমাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্য আজুৰি অনাৰ দায়িত্ব বাইদেৱে কিন্তু ল'ব সেই কথাটো আমাৰ বাইদেউৰ ওপৰত বিশ্বাস আছে সেইকাৰণে আপোনালোকক কৈছো যে আজিৰ পৰা এই 7 দিন সময় আপোনালোকে বাইদেৱে কৈছে ঘৰৰ কাষে বাৰে যিমান মানুহ আছে ওচৰ চুবুৰীয়া মিতিৰ কুটুম যিমান আছে সকলোকে কোৱাৰ দায়িত্ব আপোনালোকৰ যে 7 তাৰিখে তেওঁলোকে যাতে ভোট দিবলৈ যায় আমাৰ মানুহৰ অসুবিধা এটা আছে জানে ৰ'দ দিলে নাযায় নহয় ৰ'দ দিলে এই ইমান ৰ'দ দিছে ভোট দিবলৈ নাযাওঁ বৰষুণ দিলে নাযায় দীঘলকে লাইন পাতিব লাগে বুলি নাযায় এবাৰ কি কৰিব জানে এবাৰ উৎসৱ হিচাপে লওক এইটো গণতন্ত্ৰ ৰক্ষা কৰাৰ উৎসৱ হিচাপে আপোনালোকে এই দায়িত্ব পালন কৰক যিমান বৰষুণ ধুমুহা আহিলেও যাতে আপোনালোকে ইয়াৰ পৰা 90%, 95%, 99% যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে আপোনালোকে এই দায়িত্বটো উৎসৱ হিচাপে ল'বৰ কাৰণে মই অনুৰোধ জনাইছো সকলোৰে দায়িত্ব আছে বিজেপি কথা গাই থাকিলে শেষ নহয় এনেকুৱা ধৰণৰ মিছা কথা কোৱা চৰকাৰ এতিয়া কি কৰিলে আমি এই যে ভেকচিনটো ল'লো অলপ গাবোৰ বেয়া হ'ল নাই হয় নহয় আমাৰ অকণমানতে কিবা এটা হৈ যায় বৰষুণ দুটোপালমান মূৰত পৰেহে আগতে গোটেই দিনটো হাল বাই থাকিলেও আমাৰ পানী লগা চানি লগা নহয় গাঁৱৰ মানুহটো আমি গোটেই দিনটো দুটীয়া মহৰ হাল বোৱা মানুহ আমি আমাৰ কিন্তু চৰ্দি তৰ্দি নহৈছিল এই বেজীটো লোৱাৰ পাছত বৰষুণ দুটোপালমান পৰিলে আহি গ'ল চৰ্দি নাক মানে ৰক্ষাই নহয় এতিয়া ওলাইছে আজি আমাক যে গোটেই ভাৰতবৰ্ষৰ মানুহবোৰক মাৰিবলৈ লৈছিলে ক'বলৈ নাই খেদি কচু শাক বুটলিবলৈ যোৱা খৰি লৰিবলৈ যোৱা মানুহক কি কৰিছিলে মৰিয়াই পুলিচে কি কৰিছিলে সেই সময়ত ভেকচিন দিয়াইছিল এতিয়া গম পাইছে ৰাইজে আমি তেতিয়াই বিৰোধিতা কৰিছো এইখন চৰকাৰ যে আহিলে কেনেকুৱা ধৰণৰ ৰূপ এটা ল'ব সেই কথাষাৰ কিন্তু মানুহে গম পাই গৈছিল আগতে সচেতন কৰি দিছিল হীৰেণ গোহাঁই ছাৰৰ নিচিনা মানুহে আমি কিন্তু নেমানিলো পৰিৱৰ্তনৰ নামত কি কৰিলো আমি পৰিৱৰ্তন কৰিলো এতিয়া দেখিলে কি পৰিৱৰ্তন হ'ল দেখিছে নহয় এতিয়া হিন্দু মুছলমানৰ নামত ৰাজনীতি সাম্প্ৰদায়িকতাৰ নামত ৰাজনীতি बांग्लादेशी खेदिम বুলি কৈ দিলে 16 मई का बाद बिस्तरी भुड़िया बांध के यहाँ से बांग्लादेशी जाने पड़ेगा বুলি नरेंद्र मोदी কৈ দিলে খানাপাৰা ভিলত আমি একদম উপুৰি খাই গৈ ভোট দি দিলো তাৰ পিছত আকৌ বাংলাদেশৰ পৰা টুকুলা পানী আমাৰ ইয়ালে মানুহ আনিছে এতিয়া আকৌ চাকপা হাজং হৰণাৰ্থী আনিছে মই হিনা কৈছো চাকপা আনিলে মানে সেই কাঞ্চনজুৰি ৰিজৰ্টত ৰাখক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে যিখন ৰিজৰ্ট বনাইছে কাঞ্চনজুৰি ৰিজৰ্ট তাত ৰাখকে চাকপা হৰণাৰ্থী আৰু ইয়াত যে এইখন স্কুল এখন বনাইছে ইণ্টাৰনেশ্যনেল স্কুল নেকি হাজং হৰণাৰ্থী আনি তাত ৰখাই দিয়ক না তেওঁলোকৰ দম আছে ইমানেই যদি প্ৰেম আছে বিদেশীৰ প্ৰতি তাত ৰাখি দিয়ক আমাৰ ইয়াত বিদেশী বুজা ল'ব নোৱাৰো 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে ল'লো তাৰ উপৰিও আকৌ এতিয়া 2014 চনলৈকে বুজা দিছে তাৰ উপৰিও আকৌ চাকমা হাজং হৰণাৰ্থী আনি বুজা দিব বিচাৰিছে আমি সেইকাৰণে কোনো কালে মানি নলওঁ আমি কাৰ বিৰোধ কৰিছিলো আমি এটা কথা স্পষ্টভাৱে কৈছে কেন্দ্ৰীয় নেতৃত্বই কৈছে আমি যেতিয়া লগ কৰিবলৈ গৈছো যে কংগ্ৰেছ চৰকাৰ আহিলে বিৰোধী ঐক্য চৰকাৰ আহিলে কাখন একেচুতে নাকচ কৰি দিয়া হ'ব ইয়াৰ পৰা বিদেশী যিমান আছে তালি টুকুলা বান্ধি যাব লাগিব তাৰ সিদ্ধান্ত কিন্তু কৰিছে সেইকাৰণে কৈছো যে আপোনালোক ৰাইজ আহিছে আজি গাড়ী গাঁৱৰ পৰা মেছেজ হয় নহয় দিবন নাই আমাৰ জনে চাগে শুনি আছে আলেগে শুনি আছে চাগে মাজে মাজে লিখি আছে সামাজিক মাধ্যমত কিবা কিবি লিখি আছে আজি দেখি আছো অলপ ভয়টো খাইছে মই এটা কথা কেণ্ডিডেট হৈ জিকক নাই ইয়াৰ পৰা পাৰিষদ জিকক ইয়াৰ পৰা পাৰিষদ জিকি দেখক না কোনে ৰক্ষা কৰিব পাৰে যোৱাবাৰ বিৰোধী ঐক্যৰ কাৰণে আমি এজেপি আহি ঘৰে ঘৰে খোজকাঢ়ি জিকালো তাৰপিছত এতিয়া পালাত মাৰি দিলে পূজা হৈ গ'ল বিৰাট বেয়া লগা পৰিৱেশ এটা আমাৰ ওচৰত পূজা হ'ব নালাগে দেই কোনো আমি বয়োজ্যেষ্ঠক সন্মান কৰিম হিন্দু হওক মুছলমান হওক ক'ব লগা নাই কিন্তু আমি
এনেকুৱা ধৰণে আমাৰ সভাপতিক আমি কোনোদিন পূজা হৈ এনেকুৱা কৰি পোৱা নাই দেই, আৰু জীৱনতো নকৰোঁ। এতিয়া দেখিলোঁ বিজেপিলৈ গৈ পূজা হৈ গৈছে। উপায় নাই, সেইকাৰণে কৈছোঁ বৰ বেছিকৈ নকওঁ যে এইবাৰ অহা 7 তাৰিখে যি নিৰ্বাচন হ'ব, আটাই আমি একত্ৰিত হৈছোঁ। 14টা দল, ৰাইজৰ দলো আহিছে, অখিলা অহা কথা আছিল, আহিব নোৱাৰিলে। সেইকাৰণে কৈছোঁ আটাই আহিব, একদম হিলদোল ভাঙি আহিব, লাইন পাতি থাকিব। মানে গেটখন 5টা বজাত মাৰি দিব পাৰে, কিন্তু ভিতৰলৈ যিমান সোমাই আহিব মানুহ, তেওঁলোকক ভোট দিবলৈ কিন্তু দিবই লাগিব। তাৰ পোহৰৰ ব্যৱস্থা 80% কৰি দিব। যদি পোহৰ নাইকিয়া হৈ যায় কোনোবা কেন্দ্ৰত, পোহৰৰ ব্যৱস্থা 80% কৰি দিব। কংগ্ৰেছৰ পাৰ্টীয়ে কৰি দিব লাগিলে, তাত পোহৰ ব্যৱস্থা কৰি দিম, কিন্তু ভোট দিবলৈ যাতে ৰাইজে কোনো বাদ পৰি নাযায়, তাৰ কাৰণে আপোনালোকৰ প্ৰতি হৃদয়ৰ পৰা আহ্বান ৰাখি মীৰা বাইদেউলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাবাম টুকি ডাঙৰীয়া অৰুণাচলৰ পৰা আহিছে, আজি তাৰিখত এনেকৈ ধৰণে ঘূৰি ফুৰিছে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে। কিমান ভাল লগা কথা এটা। এই সমন্বয়, অৰুণাচল অসমৰ সমন্বয়, আমাৰ এই সমন্বয়টোক তেওঁলোকে কি কৰিব বিচাৰে, বিভিন্ন সময়ত তেওঁলোকে আচলতে বিভেদ আনিবৰ কাৰণে প্ৰক্ৰিয়া হাতত লয়। সেইকাৰণে কৈছোঁ এইবাৰ চৰকাৰ যাব দেই, যাব, বিজেপি নাথাকে আৰু। মানে 54 এনচি নে কিমান নকয় জানো, 56 এনচি চীনা। মোটা ভাই কথাবোৰ এতিয়া আজিকালি খেলি মেলি হৈ গৈছে। আমাৰতো নকয়, আমাৰ কেইজনটো ক'বই নালাগে। হেৰি হৈ গ'লে চৰকাৰ যদি দিল্লীত গিৰি যায়, তাজপাতৰ নিচিনা খৰি যাব, চব যাব। এতিয়া মিয়া ভোট নালাগে বুলি কয়, মিয়া ঘৰে ঘৰে গৈ আছেগৈ। আমি দেখি আছোঁ নহয় পৰিৱেশ, হয় নহয়? সেইকাৰণে আপোনালোকে একদম মেচিয়ৰ মানুহ, আপোনালোকে নিৰ্বাচন মানে বিশ্ববিদ্যালয়ৰ কাষতে থকা মানুহ, আপোনালোকৰ জ্ঞানৰ পোহৰ ইয়াতো পৰিছে। ইয়াৰ পৰা গৈ যাতে গোটেই অসমখনত যাতে যিকেইটা মই কৈছোঁ, যে সৰু কথা এটা কওঁ, মোৰ মনলৈ অহা কথা এটাই কৈছোঁ দেই, যিকেইটা মুছলমানে চুৰ ডকাইত বুলি কয় নকয় বিজেপিয়ে, কয় নাই? যিকেইটা মুছলমানে যদি বিজেপিক ভোট কৰে সেইকেইটা আটাইকেইটা চুৰ ডকাইত কৰিব। যদিহে নহয়, যদি তেওঁলোক নহয় তেতিয়াহ'লে হাতত ভোট মাৰক। যদি তেওঁলোক নহয়, আছে বিজেপিত কেলেংকাৰী কিবা কিবি আছে, বিজেপিত আছে, উপায় নাই, কিন্তু হাততে ভোট মাৰিবলৈ কৈছে। যদি নিজকে ভোট মৰাই দিনাখন তেওঁলোকে ভাবি থাকিব লাগিব দেই, বিজেপিটো আমাক চুৰ ডকাইত বুলি কৈছিলে, মাৰি দিওঁ, কিন্তু নিজকে চুৰ লাগিব, তেতিয়া ডকাইত লাগিব, সেইটো কথাও কৈ দিছে। সেইকাৰণে যাতে তেওঁলোকেও যাতে হাতত ভোট মাৰে, তাৰ কাৰণে মই আহ্বান ৰাখি পুনৰবাৰ আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।